ৰাতি ৱেগনাৰখন ডেলিভাৰী দিলোঁ আৰু এতিয়া আৰু এখন আপোনালোকক কম দামত এখন ৱেগনাৰ দেখাওঁ। ৱেগনাৰখন আনিছিলোঁ যে কালি আৰু আজি ৱেগনাৰখন আৰু মোৰ চিনাকিয়ে মঙলদৈৰ পৰা দাদা সিহঁত আহিলে। এতিয়া ৱেগনাৰখন ডেলিভাৰী দিম আৰু চিনাকিতে দিলোঁ গাড়ীখন আৰু কাগজ পাতি এইখিনি কালি মই কৰি দিম, গোটেইখিনি ট্ৰেন্সফাৰ পাতি এইটো কালি মই কৰি দিম। আৰু এতিয়া কেইটা বাজে 8টাই বাজে, তেখেতলোকো যাব আৰু আহিলে মোৰ তাত আৰু বহি আছে দুইজনে চিনাকি। কেনেকুৱা দাদা, ভালনে? কেনেকুৱা লাগিল আহি? ভালে লাগিল বাৰু। এইটো মোৰ নতুন, ইয়াক আগতে বাহিৰত লগ পাইছে, ই লৈছিল আৰু ভালকৈ চলাব আজিৰ পৰা। আৰু আপোনাৰ এখন আছে, এইখন এখন গাড়ী তেখেতৰ আছে আৰু এখন চুইফ্ট। আজি ৱেগনাৰ ল'ল, এখন ডিজেল আৰু এখন পেট্ৰল, মানে দুখন এতিয়া এখন ডিজেল শেষ হ'লে এখন পেট্ৰল ভৰাব। দিয়ক, ভাল লাগিলে লগ পাই। আৰু ইয়াকতো কথা হৈয়ে থাকে আমাৰ মাজে মাজে। আৰু এতিয়া মই ডেলিভাৰীটো দি লওঁ, দেখাই আছোঁ। দিলোঁ ৱেগনাৰখন, এতিয়া মঙলদৈ যাব। দুখন গাড়ী লৈ আহিছিলে, এতিয়া এইখন লৈ যাব আৰু এইফালেও দাদাহঁতে গাড়ী লৈ আহিছিল আৰু জাম লাগি গৈছে। এতিয়া মই গাড়ীখন ডেলিভাৰীটো দিওঁ আৰু দিলোঁ, কাপোৰ পাতি লৈ যাব, খালি কাগজ পাতি কৰি দিম। এতিয়া গাড়ীখন লৈ যাব, জাম লাগি গৈছে। হ'ব, মই পিছত বাকী দেখাই আছোঁ। ফটো তুলি আছে। কেনাখন গ'ল, কালি আনিছিলোঁ আৰু ডেলিভাৰী দিলোঁ আৰু বাকী যি যি আছে দেখাম আহক। ৰাতি ৱেগনাৰখন ডেলিভাৰী দিলোঁ আৰু এতিয়া আৰু এখন আপোনালোকক কম দামত এখন ৱেগনাৰ দেখাওঁ। এদিনা সোমাইছিলে আৰু দেখুওৱা হোৱাই নাই বৰ্তমান। এইখনো হ'ব পাৰে পুৰণা, কিন্তু গাড়ীখনৰ এটা বস্তু চাবা, এক পাত চাবি এতিয়ালৈকে ইউজে হোৱা নাই, কিন্তু পুৰণা হয়। এখন 30লৈকে মই টেক্স, ইঞ্চুৰেঞ্চ, পলিউশ্যনটো বাৰু 1 বছৰৰ কাৰণে পাব আৰু 30লৈকে আপোনালোকক মই টেক্স, ফিটনেছ আপডেট কৰি দিম। এইটো চাওক, 2 পাত চাবিয়ে আছে গাড়ীখনৰ। আৰু এখন ৱেগনাৰখন আৰু ভালকৈ ডিটেইলছ দিম ধুই মেলি আপোনালোকক। এনেই এতিয়া জাষ্ট অলপ দেখাই দিলোঁ। গাড়ীখনৰ কণ্ডিশ্যন চাওক, ইণ্টেৰিয়ৰটো চাওক, LXi মডেল আৰু AC পূৰা ৰানিং। মিউজিক চিষ্টেমটো নাই খালি দেই, AC ৰানিং আৰু ষ্টেৰিংটো চাওক এইটো। আৰু ইঞ্জিন কণ্ডিশ্যনো এবাৰ দেখাই দিয়া চাওক। এইটো ইঞ্জিনটো চাওক। গাড়ীখন খুব ভাল পাব। 1,25,000 টকা লাগিব এখন যদি আপোনালোকে লয়। ট্ৰেন্সফাৰ পাতি গোটেইখিনি A to Z মই কৰি দিম আৰু চাৰিওফালৰ পৰা দেখাই দিওঁ। গাড়ীখন ধুই দিলে আৰু পূৰা ধুনীয়া হৈ যাব গাড়ীখন। আৰু এইটো পিছফালৰ পৰা 1,25,000 টকাত আৰু খুব ভাল কণ্ডিশ্যনৰ। মই চেল্ফটো মাৰি দেখাই দিম, চাব। 1/12 ষ্টাৰ্ট, আজি 4-5 দিনটো ষ্টাৰ্টেই কৰা নাছিলোঁ। চাব হা, গাড়ী ষ্টাৰ্ট হৈ গ'ল। চিট কভাৰো ধুনীয়া লাগি আছে আৰু ৰূপ চব ধুনীয়া। আৰু এইখনৰ কাৰণে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। কালি এখন যিখন আছিলে সেইখনটো দিলোঁ আৰু ষ্টেৰিংডাল পূৰা মজা, এল্টৰ। ভাল লাগিব এডাল চলাই। আপোনালোকে কোনোবাই লওঁ বুলি ক'লে এডাল ষ্টেৰিঙত চলাব পাৰিব। আৰু এইখন আছে আৰু এইখন হৈ গ'ল আপোনালোকৰ 1,25,000 টকাত দিম। আৰু এই পল'খন যে দেখিছেনে, এই পল'খন আহিব আপোনালোকৰ। পল'খনক ভালকৈ ধুই মেলি ডিটেইলছ দিম। 155 আহিব ইনক্লুডিং ট্ৰেন্সফাৰ। এইখন ডিজেলৰ হয়, 12 চনৰ হয় এখন। আৰু এইফালে আছে এখন I-20 এল্ট' আৰু ৱেগনাৰ বগাখনো আছে। ডিটেইলছ দিম আপোনালোকক। এতিয়া হ'ব, মই ছাৰ্ভিচিং কৰি ধুই মেলি আপোনালোকক গোটেইখিনি ভালকৈ এটা দেখাম। গাড়ীখন পূৰা চাৰিওফালৰ পৰা লৈ গৈ ছাইড এটাত। এতিয়া মানে ৰাতি এখন দিলোঁ ন, সেইটো কাৰণে দেখাই দিলোঁ অলপমান। এতিয়া চাওঁ, আৰু এখন গাড়ী খবৰত অহা কথা আছে, তাকে সেইখনৰ কাৰণে ওলাই যাওঁ। ওলাই পিনে যদি মিলে সেইখন লৈ আহিম, চাই লওঁগৈ কি হয়। আৰু এখন ভাল পাব, ল'লে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত ডাইৰেক্ট কণ্টেক্ট কৰিব। এইটোৱে
দিয়ক এইটো ভিডিঅ' ইমানতে খতম কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম